নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। পাইকান কাণ্ডক লৈ বৃহৎ অভিযোগ এবাৰ আমচুৰ। সমগ্ৰ ঘটনাৰ বাবে দায়ী গোৱালপাৰাৰ ডিফো। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। পাইকান কাণ্ডক লৈ বৃহৎ অভিযোগ এবাৰ আমচুৰ। সমগ্ৰ ঘটনাৰ বাবে দায়ী গোৱালপাৰাৰ ডিফো। আৰু গোৱালপাৰাৰ জিলা প্ৰশাসনে শীতল মস্তিষ্কৰে আজি এই কাণ্ড সংঘটিত কৰিছে। অসমত এক অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে প্ৰশাসনে। মুছলমানৰ শান্তি বিঘ্নিত কৰিবৰ কাৰণে বন বিভাগ আৰু জিলা প্ৰশাসনে পাইকান কাণ্ড সংঘটিত কৰিছে। আৰু পাইকানৰ সম্পূৰ্ণ ঘটনাৰ ন্যায়িক তদন্ত হ'ব লাগে। দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু ভূমিহীনক ভূমি দিব লাগিব। উচ্ছেদিতৰ লগত আলাপ আলোচনাৰ লগতে সমস্যাৰ সমাধান কৰিব পাৰে। কিন্তু আজিও মুখ্যমন্ত্ৰীয়ে কিয় কৰা নাই, এই দাবী আমচুৰ নেতা ৰেজাউল করিম চৰকাৰৰ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। আৰম্ভ হৈছে পৌৰ প্ৰশাসনৰ একশ্যন। ট্ৰেড লাইচেন্স বিচাৰি দোকানে দোকানে পৌৰ প্ৰশাসনৰ অভিযান। পথ দিব নোৱাৰিব দোকান। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। ট্ৰেড লাইচেন্স বিচাৰি আৰম্ভ হ'ল একশ্যন। দোকানে দোকানে পৌৰ প্ৰশাসনে চলাইছে অভিযান। ট্ৰেড লাইচেন্স নাথাকিলে সিল কৰি দিয়া হৈছে দোকান। ট্ৰেড লাইচেন্স নথকাকৈ দিব নোৱাৰিব কোনো দোকান পোহাৰ। ফুটপাততো দিব নোৱাৰিব কোনো দোকান। নলবাৰী চহৰত পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ আৰু কাৰ্যবাহী বিষয়া জ্যোতিকণা মিশ্ৰৰ অভিযান। ট্ৰেড লাইচেন্স নোহোৱা ব্যৱসায়ী প্ৰতিষ্ঠানত লগালে তালা। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰত আছে ডাঙৰ খবৰ। মই চাকৰি দিছো নে নাই সেয়া অসমৰ ৰাইজে জানে। মোক জেললৈ পঠাম বুলি কোৱাৰ আগতে ৰাহুল গান্ধী জেললৈ যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰাহুল গান্ধীৰ মন্তব্যৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এবাৰ বৃহৎ প্ৰতিক্ৰিয়া। মই চাকৰি দিছো নে নাই সেয়া অসমৰ ৰাইজে জানে বুলি মন্তব্য। মোক জেললৈ পঠিয়াম বুলি কোৱাৰ আগতে ৰাহুল গান্ধী জেললৈ যাব আৰু ৰাহুল গান্ধী যে জেললৈ নাযায় তাৰ গেৰাণ্টি কোনে দিব বুলি মন্তব্য। এখন ৰাজ্যত আহি এনেবোৰ কথা কোৱাটো এজন ৰাষ্ট্ৰনেতাক শোভা নাপায়। আৰু অসমৰ ৰাইজে জানে এইখন চৰকাৰৰ অসমৰ বাবে কিমান কাম কৰিছে। আৰু কাৰোবাৰ ভাষণত ৰাইজৰ মৰম আদৰ কমি নাযায়। ৰাহুল গান্ধীৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰতিক্ৰিয়া। মই চাকৰি দিছো নে নাই সেয়া অসমৰ ৰাইজে জানে। মোক জেললৈ পঠিয়াম বুলি কোৱাৰ আগতে ৰাহুল গান্ধী জেললৈ যাব। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। পাইকানত নিৰ্মম ঘটনাৰ তদন্ত দাবীৰে এবাৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব নেমছো। সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। পাইকানৰ নিৰ্মম ঘটনাৰ তদন্ত দাবীৰে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এবাৰ নেমছো। আৰু কোনো আইনে কোৱা নাই মানুহ মাৰি উচ্ছেদ কৰিব লাগে। যিসকল লোক ভূমিহীন তেওঁলোকক সংস্থাপন দি উচ্ছেদ কৰক। আৰু কৃপলাৰ তলতো থাকিবলৈ আপোনালোকে ঠাই দিয়া নাই বুলি মন্তব্য। আৰু এনেকৈ উচ্ছেদ কৰিবলৈ কোনো ন্যায়ালয়ে দিয়া নাই। আৰু মানুহৰ জীৱনক লৈ কোনেও খেলিব নালাগে হেতালি। সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে বুলি মন্তব্য। আৰু পাইকানত আজি যি নিৰ্মম ঘটনা সংঘটিত হৈছে তাৰ তদন্ত হ'ব লাগে। চৰকাৰে ন্যায়িক তদন্ত কৰিব লাগে। আৰু উচ্ছেদৰ বিৰোধিতা কৰি এই দাবী নেমছৰ সভাপতি বদৰুল ইছলামৰ।